শীঘ্ৰেই ডিব্ৰুগড়ত মুকলি হ'ব দুখনকৈ পদক্ষেতু প্ৰায় সম্পূৰ্ণ হৈ উঠিছে মানকটা ৰোড আৰু কনভয় ৰোডত নিৰ্মিত পদক্ষেতু দুখনৰ কাম মানকটা ৰোডত পূৰ্বৰে পৰা থকা পদক্ষেতুখন পুনৰ নিৰ্মাণ কৰাৰ লগতে 60 কোটি টকা ব্যয় সাপেক্ষে কনভয় ৰোডত নিৰ্মাণ কৰা হৈছে আন এখন পদক্ষেতু 3 বছৰ ভিতৰত প্ৰায় সম্পূৰ্ণ হৈ উঠিছে নিৰ্মাণ কাৰ্য শীঘ্ৰেই ৰাজ্যৰ বাবে এই পদক্ষেতু দুখন মুকলি কৰি দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব দেৱজিৎ চুটিয়াই আৰবি ৰোড অভাৰ ব্ৰিজ অহা 23 এপ্ৰিলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰাৰ কথা অৰ্থাৎ ৰাইজলৈ উৎসৰ্গা কৰি দিয়াৰ কথা এখন আৰবি নিৰ্মাণ হৈ আছে কনভয় ৰোড আৰু ৰাষ্ট্ৰীয় ঘাইপথ সংযোজিত স্থানত আৰু আনখন আৰবি নিৰ্মাণ হৈ আছে থানা চাৰিআলি মানকটা পথত আৰু বৰ্তমান মই উপস্থিত আছো কনভয় ৰোডত যিখন আৰবি নিৰ্মাণ হৈ আছে সেই আৰবিখনৰ ওপৰত মই আছো এই 900 মিটাৰ যিখন আৰবি এই আৰবিখনক লৈ আসলে ডিব্ৰুগড়বাসী ৰাইজে যোৱা প্ৰায় 3টা বৰ্ষ অপেক্ষা কৰি আছিল আৰু এতিয়া প্ৰায় সম্পূৰ্ণ হোৱা পথত ইতিমধ্যে দেখা পোৱা গৈছে ইয়াৰ যিসমূহ অলংকাৰিক যিসমূহ কাম কাজ আছে আৰু এই আৰবিখনৰ মধ্যস্থান মূল ৰেলৱে ব্ৰিজখন থাকিব তাত অতি সুন্দৰভাৱে নিৰ্মাণ সংস্থাটোৱে ইয়াত অসমীয়া যি কি সংস্কৃতি বা আমাৰ অসমৰ প্ৰাকৃতিক বিভিন্ন ইয়াৰ বৈশিষ্ট্য প্ৰতিফলিত হোৱাকৈ অতি সুন্দৰভাৱে ইয়াত তেওঁলোকে ইয়াত ডিজাইন কৰিছে ইয়াত চিত্ৰকলাৰ প্ৰদৰ্শন কৰিছে তদুপৰি এই যিখন আৰবি নিৰ্মাণ হৈ আছে এই আৰবিখনৰ লৈ ডিব্ৰুগড়বাসী ৰাইজে যথেষ্টখিনি আশা কৰি আছে প্ৰায় সম্পূৰ্ণ হৈছে অকণমান আঁকিবলৈ বাকী আছে আঁকি শিল্পীসকলক আনিছোঁ এই ৰাইজৰ কাৰণে লোক সংস্কৃতি বিভিন্ন ধৰণৰ চেষ্টা এটা আভাস দিবলৈ চেষ্টা কৰা হৈছে ইয়াত এই আৰবিখনৰ দৈৰ্ঘ্য কিমান আৰবিখনৰ প্ৰায় 1 কিলোমিটাৰ হ'ব আৰু সম্পূৰ্ণখিনি হৈ উঠিছে এতিয়া বিশেষকৈ কাম কৰিবলগীয়া নাই আৰবিখনৰ ইয়াত আনুষংগিক কি বস্তু থাকিব ইয়াত আৰবিখন আনুষংগিক এটা বস্তু থাকিব বিশেষকৈ আমি কিনাৰেদি ফুটপাথেৰে যাব পৰা ব্যৱস্থা হ'ব ৰাইজে চাব পাৰিব এটা ভিউ পইণ্ট এটা পাব ভিউ পইণ্টটোত দেখা পোৱা যাব ভাল লাগিব ইয়াৰ পৰা যিহেতু ইয়াত দেখিছে আপোনালোকে ইয়াৰ কিনাৰেদি এইফালে আহিব পৰা ব্যৱস্থা নাই ভিতৰলৈ ৰাস্তাৰ ভিতৰলৈ সোমাই আহিব পৰা ব্যৱস্থা নাই কাৰণ ছেফটি পাৰপাছৰ কথা আছে তাত দুইফালে ৰেলিং লগোৱা হৈছে যাতে মানুহ কিবা দুৰ্ঘটনা নহয় তাৰ কাৰণে এটা ৰেলিং লগোৱাৰ ব্যৱস্থা কৰা হৈছে সুচল হ'ব তিনিচুকীয়ালৈ যাবলৈ কনভয় যান জঁট একেবাৰে নাথাকিব নিচিনা লাগিছে অনুভৱ হৈছে ইয়াত ডিব্ৰুগড়ৰ পৰা অহা চকেটিং ফালৰ পৰা আহিবলৈ বা মেডিকেললৈ যাবলৈ যিটো এটা যান জঁট সৃষ্টি হয় কাৰণ এইফালেও আহিব লাগে চকেটিঙৰ ফালৰ পৰা আহিব লাগে মেডিকেলৰ ফাললৈ যাব লাগে একেটা ৰাস্তা গতিকে এইফালৰ পৰা যদি উঠি আহে তেতিয়াহ'লে যান জঁট নিশ্চয় কমিব ৰাস্তাও বহল আহল হৈছে আগতে এটা লাইন আছিলে এতিয়া 2টা লাইন এতিয়া 4 লেনযুক্ত হ'ব আমাৰ এইখিনি যিটো জেগা আমাৰ অভাৰব্ৰিজ হ'ব তাত 4 লেনৰ ব্যৱস্থা হৈছে বাকীখিনি অলপ ঠেক যদিও এইখিনিত আমাৰ ডিব্ৰুগড় চকেটিং মিলননগৰ ফালে যোৱা ৰাস্তাটো খোল খাই যাব আৰু তিনিচুকীয়ালৈ যাবলৈ আমাৰ সিফালৰ পৰা ৰাস্তাটো খোল খাই আছে যথেষ্ট ৰাস্তা পাব ৰাইজে এটা সকাহ পাব যান জঁটৰ পৰা আশা কৰোঁ কিন্তু চকেটিং ফালৰ পৰা আহি এই ব্ৰিজৰে উঠি হয় দেৱজিৎ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ